আমেৰিকাৰ বুকুত কামুৰিলে পাকিস্তানে। ভাৰত চীন ৰাছিয়াৰ সমৰ্থন। মস্কোত ভাৰত পাকিস্তানৰ অভূতপূৰ্ব একতাই কাঢ়িছে বিশ্বৰ দৃষ্টি। বাগ্ৰাম এয়াৰবেছৰ ৰণে ট্ৰাম্পৰ সপোন চূৰ্ণ বিচূৰ্ণ কৰিলে। আফগানিস্তানক লৈ বিশ্বৰ নতুন সমীকৰণ। আমেৰিকা অকলশৰীয়া হল নেকি? পাকিস্তানে কিয় সলালে নিজৰ স্থিতি? যিডাল সাপক গাখীৰ খুৱাই ডাঙৰ দীঘল কৰা হয় সিয়ে এদিন দংশন কৰে। এই কথাষাৰ এতিয়া আমেৰিকাৰ ক্ষেত্ৰত আখৰে আখৰে ফলিয়াইছে। যিখন পাকিস্তানক আমেৰিকাই যুগ যুগ ধৰি অশেষ অনুগ্ৰহ দেখুৱাই আহিছে আৰু নিজৰ অন্যতম সমৰ্থক বুলি গণ্য কৰি আহিছে, সেই পাকিস্তানে এতিয়া আমেৰিকাৰ বিৰুদ্ধে থিয় দিছে আৰু আশ্চৰ্যকৰভাৱে এই যুঁজত ভাৰতৰ লগ লৈছে। কিছুদিন পূৰ্বলৈকে ডোনাল্ড ট্ৰাম্পে এক বৃহৎ সামৰিক অভিযানৰ পৰিকল্পনা কৰিছিল, আফগানিস্তানৰ বাগ্ৰাম এয়াৰবেছ পুনৰ দখল কৰা। এইটো সেই একেই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বিমান ঘাটি যিটো আমেৰিকাই বিগত 20 বছৰ ধৰি নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ সময়ত ইয়াক পৰিত্যাগ কৰিছিল। ট্ৰাম্পে ইয়াক জো বাইডেন প্ৰশাসনৰ এক ডাঙৰ ভুল বুলি অভিহিত কৰি ক্ষমতালৈ আহিলে পুনৰ দখল কৰাৰ হুংকাৰ দিছিল। এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ ট্ৰাম্পে পাকিস্তানক অনুৰোধ জনাইছিল যাতে আমেৰিকান সেনাই তেওঁলোকৰ ভূমি ব্যৱহাৰ কৰিব পাৰে। কিন্তু ফলাফল আছিল সকলোৰে কল্পনাৰ বাহিৰত। পাকিস্তানে হঠাতে সেই দেশবোৰৰ শিবিৰত যোগদান কৰিলে যিবোৰে আমেৰিকাৰ এই পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল। এই শিবিৰত কেৱল ভাৰত, চীন বা ৰাছিয়াই নহয়, আফগানিস্তানৰ প্ৰায় সকলো চুবুৰীয়া দেশেই চামিল হ'ল। এই বিৰোধিতাৰ চূড়ান্ত ৰূপ দেখা গ'ল মস্কোত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত। এই বৈঠকত অংশগ্ৰহণ কৰা দেশসমূহৰ তালিকাখনেই আছিল মন কৰিবলগীয়া। ভাৰত, ৰাছিয়া, চীন, ইৰাণ, আফগানিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান। আফগানিস্তানৰ চাৰিওফালে থকা এই সকলোবোৰ দেশেই আমেৰিকাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনে আঞ্চলিক নিৰাপত্তাত বিৰূপ প্ৰভাৱ পেলাব বুলি গভীৰভাৱে চিন্তিত। সেয়ে এই দেশসমূহে একত্ৰিতভাৱে এক চুক্তিত উপনীত হয় য'ত স্পষ্টভাৱে কোৱা হৈছিল যে আমেৰিকাক কোনো কাৰণতে বাগ্ৰাম এয়াৰবেছলৈ ঘূৰি আহিবলৈ দিয়া নহ'ব। মস্কোৰ এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে। আনহাতে পাকিস্তানৰ হৈ আফগানিস্তানৰ বাবে নিযুক্ত বিশেষ প্ৰতিনিধি মহম্মদ ছাদিকে অংশগ্ৰহণ কৰিছিল। এই সকলো প্ৰতিনিধিয়ে এক উমৈহতীয়া স্থিতি গ্ৰহণ কৰি আমেৰিকাক বাগ্ৰামৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লয়। খবৰ অনুসৰি এই চুক্তিত সকলোৱে একমত পোষণ কৰিছিল যে আফগানিস্তানত আমেৰিকাৰ সামৰিক ঘাটিৰ পুনৰ স্থাপন আঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ বাবে কেতিয়াও লাভজনক নহ'ব। এতিয়া প্ৰশ্ন হয় যে পাকিস্তানে এনেকুৱা আচৰণ কিয় কৰিলে, অথচ আমেৰিকাই পাকিস্তানক দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সাহায্যৰ পৰা আৰম্ভ কৰি মাৰাত্মক অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ যোগান ধৰি আহিছে। ইয়াৰ আঁৰৰ মূল কাৰণ হ'ল আফগানিস্তান, ভাৰত আৰু তালিবানৰ মাজত দ্ৰুতগতিত সলনি হোৱা ৰাজনৈতিক সমীকৰণ। পাকিস্তানৰ এই সিদ্ধান্ত আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ ভাৰত ভ্ৰমণৰ ঠিক আগে আগে আহিছিল। মুত্তাকি যি এজন জ্যেষ্ঠ তালিবান নেতা, তেওঁ ভাৰত ভ্ৰমণৰ পূৰ্বে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল যে বাগ্ৰামক কাকোৱেই দখল কৰিবলৈ দিয়া নহ'ব আৰু যিকোনো দেশে আমেৰিকাক সহায় কৰিলে তাৰ পৰিণাম ভুগিবই লাগিব। এইটো আছিল পাকিস্তানৰ প্ৰতি এক স্পষ্ট সকিয়নি, কাৰণ সেই সময়ত পাকিস্তানে আমেৰিকাকে বিমান ঘাটি ব্যৱহাৰ কৰিবলৈ দিয়াৰ কথা বিবেচনা কৰি আছিল। যেতিয়া মুত্তাকিয়ে ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰিলে, পাকিস্তানে পৰিস্থিতি হেঁচা অনুভৱ কৰিলে। তালিবানৰ সৈতে সংঘাত এৰাই চলিবলৈ আৰু চীনকো সন্তুষ্ট ৰাখিবলৈ পাকিস্তানে তৎক্ষণাত ট্ৰাম্পৰ পৰিকল্পনাৰ বিৰোধী শিবিৰত যোগদান কৰিলে। উল্লেখযোগ্য যে ট্ৰাম্পে মুকলিকৈ কৈছিল যে বাগ্ৰামৰ দৰে ঘাটিৰ পৰা চীনৰ পাৰমাণৱিক কাৰ্যকলাপৰ ওপৰত চোৰাংচোৱাগিৰি কৰা সহজ হ'ব। সেয়েহে চীনেও এই বিষয়ত এক দৃঢ় স্থিতি গ্ৰহণ কৰি পাকিস্তানক সতৰ্ক কৰি দিছিল। অৱশেষত ট্ৰাম্পৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত এই পৰিকল্পনাটো ভাৰত, পাকিস্তান, চীন আৰু ৰাছিয়াৰ দৰে শক্তি একত্ৰিতভাৱে নাকচ কৰিলে। আৰু এই ঐতিহাসিক সিদ্ধান্ত লোৱা হ'লে মস্কোত এই ঘটনাই প্ৰমাণ কৰে যে গোলকীয় ভূ ৰাজনীতিত সম্পৰ্কবোৰ কিমান ক্ষিপ্ৰতাৰে সলনি হ'ব পাৰে আৰু কালিৰ মিত্ৰ আজি কেনেকৈ শত্ৰুৰ শাৰীত থিয় দিব পাৰে। মনত ৰখা উচিত, এয়াই সেই পৰিস্থিতি যাক কোৱা হয় গাখীৰ খুৱাই সাপ পোহা। আপুনি যাক লালন পালন কৰে সিয়ে এদিন আপোনাৰ ধ্বংসৰ কাৰণ হৈ উঠিব পাৰে। আমেৰিকাৰ এই অৱস্থাক লৈ আপুনি কি ক'ব? কমেণ্ট কৰি জনাওক আপোনাৰ মতামত।